হবে এটা হত্যাকাণ্ড সংঘটিত হোৱা বুলি ইতিমধ্যে ইয়াতে সন্দেহ কৰা হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ আয়ুষ আৰু মই উপস্থিত আছোঁ আই নদীৰ সেই স্থানত আৰু দেখিবলৈ পাইছে বহু সংখ্যক লোকৰ ইয়াত সমাগম হৈছে অৰ্থাৎ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ইয়াৰে যিসমূহ স্থানীয় লোক আছে তেখেতসকলে ইতিমধ্যে পুৱাৰ ভাগত তেখেতসকলে চাবলৈ আহিছে আৰু যেহেতু ডাউকিজাৰ এই অঞ্চল ডাউকিজাৰৰ অঞ্চলত এই ঘটনা সংঘটিত হৈছে আৰু আমি এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ এঞ্জেলা যে প্ৰায় পুৱা 4:30 মান বজাত এখন বাহন এই স্থানত অহা বুলি ইতিমধ্যে স্থানীয় লোকসকলে তেখেতসকলে আৰক্ষীৰ আগত উল্লেখ কৰিছে আৰু তাৰপিছত আৰক্ষীক খবৰ দিয়া হৈছিল আৰু দেখিবলৈ পাইছে যিটো মৃতদেহ উদ্ধাৰ হৈছে যি স্থানত সেই স্থানত দেখিবলৈ পাইছে এটা গাৰু আছে আৰু তাৰ সমান্তৰালকৈ আপোনাৰ আৰু এখন কাপোৰ মৃতদেহৰ ওচৰত আমি দেখিছোঁ আৰু এই স্থানেৰে যদি আমি দেখুৱাওঁ তেতিয়াহ'লে এই স্থানেৰে এখন টাটা মোবাইল বাহনেৰে এই স্থানলৈকে লৈ অহা বুলি ইতিমধ্যে স্থানীয় লোকসকলে তেখেতসকলে সন্দেহ কৰিছিল আৰু এগৰাকী মাছমৰীয়া ব্যক্তি আছিল তেখেতে সামগ্ৰিক গোটেই ঘটনাখিনি দেখা বুলি ইতিমধ্যে ইয়াৰ স্থানীয় লোকসকলে আৰক্ষীক অৱগত কৰিছে আৰু মূল কথাটো হৈছে যে এয়া যে এক হত্যাকাণ্ড সেয়া প্ৰাৰম্ভিক যি আৰক্ষীৰ তদন্ত আছে সেই তদন্তত তেখেতসকলে এক প্ৰকাৰ সন্দেহ কৰিছে আৰু যেহেতু ক'লা কাপোৰ পৰিধান কৰা অৱস্থাত ব্যক্তিগৰাকীক উদ্ধাৰ কৰা হৈছে প্ৰায় আনুমানিক বয়স 40 মান হ'ব আপুনি ইয়াত আহিলে আমি দেখিছোঁ যে আনুমানিক বয়স ব্যক্তিগৰাকীৰ 40 বছৰমান হ'ব আৰু যেহেতু স্থানীয় লোকসকল আছে দাদা এগৰাকী আছে দাদা আপোনাক স্বাগতম জনাইছোঁ কিমানমান সময়ত আপোনাৰ এই মৃতদেহ যিটো আছে উদ্ধাৰ হৈছে আমি একচুৱেলি মোটামুটি 5টা 5:30 মান বজাত ইয়াত আহিছোঁ আহি ইজন মুখত সিজন মুখত শুনা পাওঁ যে এনেকুৱা এটা ডেড বডি পৰি আছে তে একচুৱেলি ইয়াতে যিখন গাড়ীখন ৰখি আছিলে সেই গাড়ীখন মাছমৰীয়াজনে দেখিছিলে কিন্তু এতিয়া গাড়ীখন সিহে ক'ব পাৰিব কেনেকুৱা কি ধৰণৰ কিন্তু আমি মানুহৰ মুখত শুনা পাই আগবাঢ়ি আহি চাওঁ যে হয় ঘটনাটো সঁচা এইখিনি আমি জানো মাছমৰীয়াজনে কি কৈছিল কিমানজন মানুহ 2জন না 3জন মানুহ থকা বুলি কৈছিলে 2-3জন মানুহ হয় কি গাড়ী লৈ আহা বুলি কৈছিল মালটানা গাড়ী এতিয়া আৰু আপোনাৰ সিহঁত মানে কোনটো ছাইডৰ পৰা আহা বুলি কৈছিল এইটো ছাইডৰে দি বোলে গাড়ীখন বেক কৰি দিছে বেক কৰি দি সিহঁতে বোলে ৰখি আছিলে এতিয়া সি তাৰ গম নাপায় সি মাছমৰীয়া হয় সি মাছ মাৰিবলৈ গৈছে এতিয়া সি গাড়ীখনে এই ঘটনাটো কৰা বুলি মানে স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে আৰু মানে ইয়াত মদ খাইছিল নেকি নাই কোনো খোৱা নাই আমি দেখা নাই চিধা আহি পেলাই ডেড বডিটো পেলাই সেইটো এতিয়া কেনেকৈ কি পেলাই থৈ গৈছে সি মাছমৰীয়াজনেহে ভালকৈ ক'ব পাৰিব আমিতো পিছত আহিছোঁ না আহি চাইছোঁ ঘটনাটো মানে আপোনালোকে বহুত পিছত আহিছে বহুত পিছত আহিছোঁ এতিয়া আৰক্ষী আহিছে আৰক্ষী আমাৰ যিটো আই ভেলীৰ যিটো মানে আই ৰিভাৰৰ যিবিলাক আৰক্ষী আছিলে সিহঁতে লগত আছিলে সিহঁতৰ লগত আহি চাইছে সিহঁতেও মানে আহি চাই গম পাই যাওঁ এনেকুৱা ঘটনা এটা হৈ গ'ল এয়া দেখিবলৈ পাইছে স্থানীয় ৰাইজে ইতিমধ্যে কথাখিনি উল্লেখ কৰিছে আৰু এঞ্জেলা আমি এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ আৰক্ষী যিহেতু আহিছে তাৰ ইয়াৰ পিছত দণ্ডাধীশ এই স্থানত আহি উপস্থিত হ'ব আৰু দণ্ডাধীশ অহাৰ পিছত সামগ্ৰিকভাৱে এই যিটো মৃতদেহ আছে মৃতদেহটো আপোনাৰ ইয়াৰ পৰা উঠোৱাৰ ব্যৱস্থা কৰিব আৰু সামগ্ৰিকভাৱে আৰক্ষীৰ যিহেতু তদন্ত চলি আছে আৰক্ষীৰ তদন্ত তেখেতসকলে প্ৰাৰম্ভিক যি তদন্ত আছে তদন্ত আৰম্ভ কৰিছে আমি ঘটনাস্থলীত যিহেতু আছোঁ তেতিয়াহ'লে আমি দেখুৱাব বিচাৰিছোঁ ইয়াত দেখিবলৈ পাইছে বাহনৰ যি আপোনাৰ চিন আছে সেই চিন যদি আয়ুষ যিহেতু মোৰ লগত আছে এই বাহন এখন আপোনাৰ সেই স্থানৰ পৰা আহিছিল আৰু আহি পেলাই ইয়াত ৰৈছিল আৰু এই বাহনখনে আপোনাৰ বাহনখনৰ পৰা মৃতদেহটো পেলাই দিয়া বুলি ইতিমধ্যে স্থানীয় লোকসকলে তেখেতসকলে উল্লেখ কৰিছে আৰু আমি দৃশ্য দেখুৱাইছোঁ এই স্থানৰ পৰাই আপোনাৰ এইটো দিশৰ পৰাই আপোনাৰ বাহন এখন আহিছিল আৰু সেই বাহনখনত 2জনকৈ ব্যক্তি থকা বুলি ইতিমধ্যে উল্লেখ কৰিছিল আৰু এটা ইয়াত যদি দেখুৱাওঁ আমি দেখিবলৈ পাইছে এটা সামগ্ৰী ইয়াতে পেলাই থৈ গৈছে আপোনাৰ আপোনাৰ গাৰু সদৃশ এটা সামগ্ৰী ইয়াতে পেলাই থৈ গৈছে আৰু মৃতদেহটো যিহেতু আমি দেখুৱাব নোৱাৰোঁ আমাৰ পোনপটীয়া সম্প্ৰচাৰ যোগে আমি সেই দৃশ্য আমি দেখুৱাব নোৱাৰোঁ ইতিমধ্যে সম্পাদিতৰ ওপৰত আমি দেখুৱাইছোঁ আৰক্ষী যিহেতু আহিছে দেখিবলৈ পাইছে আৰু বহুত সংখ্যক লোকৰ ইয়াত সমাগম হৈছে যিমানে সময় অতিবাহিত হৈছে পুৱাৰ ভাগত যিমানে ইয়াৰে আপোনাৰ খবৰ লাভ কৰিছে ইয়াৰে স্থানীয় লোকসকলে তেখেতসকলে আপোনাৰ ইয়াতে আহি পেলাই উপস্থিত হৈ পেলাই আপোনাৰ এই ধৰণে এই যি মৃতদেহ আছে মৃতদেহ এক প্ৰকাৰ তেখেতসকলে ইয়াতে প্ৰত্যক্ষ কৰিবৰ বাবে ভিৰ কৰিছে আৰু মূল কথাটো হৈছে আৰক্ষীয়ে কিন্তু কোনো ব্যক্তিকে আপোনাৰ মৃতদেহৰ ওচৰত যাবলৈ দিয়া হোৱা নাই যেহেতু দণ্ডাধীশ অহা নাই আৰু দণ্ডাধীশ অহাৰ পিছত আপোনাৰ সামগ্ৰিকভাৱে ইয়াৰ পৰা মৃতদেহটো উদ্ধাৰ কৰা হ'ব আৰু তাৰপিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হ'ব আৰু যেহেতু ৰাইজসকল আছে আমি অকণমান আৰু ৰাইজৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ যত্ন কৰিম ইয়াতে স্থানীয় লোকসকল আছে যেহেতু অকণমান আমি জানিবলৈ যত্ন কৰিম বহু সংখ্যক লোক আছে আমি দেখিছোঁ আপোনাক দেখিছোঁ আপুনি ভিডিপিৰ ছেক্ৰেটাৰী কি কেনেকৈ গম পাইছিল কথাখিনি
একচুৱেলি আমি খবৰ পালোঁ, ফোন আহিল মোৰ তাতে মোটামুটি 6টামান বজাত। তো আহি কিনে চালোঁ, চাই কিনে মানুহক সুধিলোঁ। মাছমৰীয়া এজনে বোলে ৰাতিপুৱা 4টামান বজাত তেখেতে দেখা পাইছিলে। সি একচুৱেলি ভালকৈ গম নাপায় যে এনেকুৱা কাহিনী। তো গাড়ীখন গুচি গ'ল। তাৰপিছত আমি আৰক্ষীক খবৰ দিলোঁ, আৰক্ষী আহিল। কিমানজন মানুহ অহা বুলি কৈছিল মাছমৰীয়াজনে? গাড়ীত মোটামুটি 2জনমান মানুহ আছিল, এনেকুৱা কৈছিল। মানুহ অহা বুলি কৈছিল। গাড়ীৰ কালাৰটো কৈছিল নেকি? কালাৰটো তেনেকুৱা কোৱা নাই। বলেৰ' গাড়ী বুলি এনেকুৱা কৈছিল কিবা। বলেৰ' গাড়ী? বলেৰ' পিক আপ মালটানা। ক'ৰ পৰা অহা বুলি কৈছিল, কোনটো দিশৰ পৰা? এইটো আপোনাৰ নৰ্থ ছাইডৰ পৰা আহিছিল। নৰ্থ ছাইডৰ পৰা আহিছিল। নৰ্থ ছাইডৰ পৰা আহি কেনে পেলাই ডেড বডিটো পেলাই গুচি গৈছে। মানে 2জন মানুহে ডেড বডিটো পেলাই থৈ গুচি গৈছে। এনেকুৱাই কৈছে আৰু কি। তাৰপিছত পলাই গ'ল ইয়াতে। পুলিচ আহিছে, আৰক্ষী আহিল, আৰক্ষী আহি তদন্ত কৰি আছে। এনেকুৱা ঘটনা হৈ থাকে নেকি এই স্থানত? এনেকুৱা ঘটনা তেনেকুৱা নহয়। ইয়াত দেখিবলৈ পাইছে যিগৰাকী VDP আছিল তেখেতে উল্লেখ কৰিছে যে দুজনকৈ ব্যক্তি আহি পেলাই ইয়াতে মৃতদেহটো পেলাই থৈ যোৱা ইতিমধ্যে তেখেতসকলৰ হাতত খবৰ আছে। আৰু তাৰপিছতে পৰৱৰ্তী সময়ছোৱাত আৰক্ষীক খবৰ দিছিল, আৰু আৰক্ষীক খবৰ দিয়াৰ পিছত এক প্ৰকাৰ আৰক্ষী ইয়াত ঘটনাস্থলীত আহি উপস্থিত হৈছেহি আৰু এখন টাটা মোবাইল বাহন লৈ পেলাই এই স্থানত মৃতদেহ পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে এঞ্জেলা। আৰু এই মুহূৰ্তত চাঞ্চল্যৰ সৃষ্টি হৈছে এই স্থানত। আমি যদি দৃশ্য দেখিবলৈ পাইছে, যিমানে অতিবাহিত হৈছে আয়ুষে যদি দেখুৱায়, ইয়াৰে লোকে আপোনাৰ ভিৰ কৰিছে আৰু সকলোৱে এক প্ৰকাৰ মৃতদেহ চাবৰ বাবে আহিছে। আৰু আমি দেখিছোঁ যে বিভিন্ন সময়ত বিগত সময়ছোৱাত আপোনাৰ হত্যা হিংসাৰ যি ঘটনাসমূহ আছে, ঘটনাসমূহ বৃদ্ধি পাইছে। বঙাইগাঁৱৰ আই নদীৰ ডাউকিজাৰ অঞ্চলত এইবাৰ এই মৃতদেহ উদ্ধাৰক লৈ পেলাই আপোনাৰ সামগ্ৰিকভাৱে চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃতদেহটো যিহেতু পানীত তলত, মূৰটো আপোনাৰ পানীৰ তলত আছে, এই মুহূৰ্তলৈকে কোনো ধৰণৰ চিনাক্ত কৰিব পৰা হোৱা নাই। পৰৱৰ্তী সময়ছোৱাত যেতিয়া দণ্ডাধীশ আহিব, দণ্ডাধীশ অহাৰ পিছত আপোনাৰ মৃতদেহ যেতিয়া উদ্ধাৰ কৰিব, অৰ্থাৎ উঠোৱা হ'ব পানীৰ পৰা, তেতিয়া সামগ্ৰিকভাৱে যিহেতু মৃতদেহটো আপোনাৰ ক'লা কাপোৰ পৰিধান কৰি আছে, তেখেতৰ লগত কিবা নথি পত্ৰ আছে নেকি তেখেতক চিনাক্ত কৰাৰ বাবে, সেই সামগ্ৰিক কথাখিনি আমি পৰৱৰ্তী সময়ছোৱাত জনাব পাৰিম। যিহেতু আৰক্ষী আহিছে, আৰক্ষী আপোনাৰ উচ্চ পৰ্যায়ৰ যিসমূহ বিষয়া আছে বঙাইগাঁও চাওক, আপোনাৰ নিৰুদ্দেশ হোৱাৰ বাতৰি বিভিন্ন সময়ত আহে আমাৰ ওচৰলৈ, কিন্তু এই মুহূৰ্তলৈকে বিগত সময়ছোৱাত বঙাইগাঁও অঞ্চলত নিৰুদ্দেশ হৈ থকাৰ তথ্য আমাৰ হাতত এই মুহূৰ্তলৈকে নাই। যিহেতু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, আৰক্ষীয়ে সামগ্ৰিক কথাখিনি আপোনাৰ তেখেতসকলৰ পৰা আমি জানিবলৈ পাৰিম। অলপ আমাক সময় লাগিব, কাৰণ ঘটনাস্থলত উচ্চপদস্থ বিষয়া, আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল আহি উপস্থিত হ'বহি আৰু লগতে দণ্ডাধীশ আহি উপস্থিত হ'বহি। ব্যক্তিগৰাকী আপোনাৰ বঙাইগাঁৱৰে নে অন্য আপোনাৰ ঠাইৰ, সেই কথাখিনি আপোনাৰ আৰক্ষী অহাৰ পিছত আমি নিশ্চিত কৰিব পাৰিম। কিন্তু কথাটো হৈছে যে এই যিটো আই নদী আছে, আই নদীৰ পানীত আপোনাৰ পেলাই থৈ যোৱাৰ যিটো সন্দেহ কৰা হৈছিল, দেখিবলৈ পাইছে, দৃশ্য দেখুৱাইছোঁ আমি এঞ্জেলা। এই ধৰণে এই যিখন উৰণীয়া সেতু আছে, এই উৰণীয়া সেতুখনৰ ওপৰতো কেতিয়াবা আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ এই যি হত্যা কৰি আপোনাৰ পানীত পেলাই দিয়া ঘটনা বিভিন্ন সময়ত সংঘটিত হৈছে। কিন্তু এইবাৰ আপোনাৰ এই ব্ৰিজৰ ওপৰৰ পৰা নহয়, আপোনাৰ তলেৰে আহি পেলাই আপোনাৰ এই স্থানত আপোনাৰ টাটা মোবাইলখন আহি পেলাই ইয়াতে আপোনাৰ মৃতদেহটো পেলাই থৈ পেলাই যোৱাৰ ইতিমধ্যে স্থানীয় লোকসকলে উল্লেখ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।